গোলাঘাটৰ সেই ঘটনাটোৰ আচলতে দোষী কোন, ট্ৰাকখন নে বাছখন? আচলতে মই ভাবোঁ দোষী ট্ৰাকখন। সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আচলতে গোলাঘাটৰ সেই ঘটনাটো ইমানেই মৰ্মান্তিক ঘটনা হৈ গ'ল, চাৰিওফালে শোকাকুল পৰিৱেশ হৈ গ'ল। সঁচাকৈ বহুত দুখ লগা সেই অভিভপ্ত সময়খিনি, যিটো সময়ত মানুহে পিকনিক খাব গৈছে উৎসাহ আনন্দৰে, সকলোৱে মন্দিৰ দৰ্শন কৰিছে, ক'ৰবাত খানা খাইছে। আৰু তেওঁলোকে আমি জানিব পৰা মতে তেওঁলোকে মন্দিৰ দৰ্শন কৰিব গৈছিল তিনিচুকীয়া টিলিঙা মন্দিৰলৈকে, টিলিঙা বান্ধিবলৈ গৈছিল। একমাত্ৰ ঈশ্বৰৰ ওচৰত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ গৈছিল। সেই অলপ দিন মানে এদিনৰ কাৰণে গৈছিল টিলিঙা বান্ধিবলৈ। কিন্তু এদিনৰ কাৰণে যাওঁতে তেওঁলোকে যেন সঁচাকৈ ঈশ্বৰৰ ওচৰলৈকে গুচি গ'ল। তেনেকুৱা নহয়নে বাৰু? সঁচাকৈ দুখ লাগিছে। টিলিঙা মন্দিৰলৈকে গৈছিল। আচলতে ক'বলৈ গ'লে তেওঁলোক পাপিয়ে নহয় কিজানি, সেইকাৰণে চাগে ভগৱানে তেওঁলোকক তেনেকৈ লৈ গ'ল অলপো দুখ কষ্ট নোহোৱাকৈ। কিন্তু বহুত দুখ লাগিল আমাৰ অভিভপ্ত সময়, যিটো সময়ত তেনেকুৱা তেওঁলোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব গৈছিল, সেইখিনি সময়ত এনেকুৱা হ'ল। বেয়া লাগে আজি সেই এৰিয়াটোত সেইখিনি সময় সেইখিনি জাগাত শোকাকুল পৰিৱেশ, আত্মীয় মিতিৰসকলে কান্দি আছে। একেলগে 11খন চিতা জ্বলাইছে। এতিয়াও জানিব পৰা মতে 30জনৰো অধিক ICUত আছে, মেডিকেলত মৃত্যুৰ সৈতে যুঁজি আছে। আৰু কিমানজন বা মৃত্যুৰ ডেড বডি ওলাই নাজানো, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে নোলায়। তেনেকুৱা আৰু ডেড বডি আমাক নালাগে। বহুত দুখৰ খবৰ। কিছুমান পৰিয়ালৰ গোটেই পৰিয়ালটোৱে গৈছে, কিছুমানৰ পৰিয়ালৰ এজন গৈছে, বাকী 2জন ICUত আছে। আমি জানো নৱজিৎ শইকীয়া পৰিয়ালটো 3জন, 2টি সন্তান আৰু ঘৈণীয়েকে পত্নী মেডিকেলত মানে ICUত মৃত্যুৰ সৈতে যুঁজি আছে। আৰু নৱজিৎ শইকীয়া মৃত্যুবৰণ কৰিছে, দেহাৱসান ঘটিলে সেই এক্সিডেণ্টত। দুখ লগা কথা নহয়নে? আচলতে গোলাঘাটৰ সেই দেৰগাঁও যিখিনিত ঘটনাটো ঘটিছে, তাতে এটা ইউটাৰ্ণ আছে। ইউটাৰ্ণ নহয় মানে ডাইৰেক্ট টাৰ্ণ টাইপৰ। আৰু তাতে যিটোকে ৰাস্তাৰ মেৰামতি কাম চলি আছে, সেই গতিকে 4 লেনযুক্ত হাইৱেটো 2 লেন কৰিছে। আৰু 2 লেন কৰাৰ লগে লগে যিটোকে ট্ৰাকখন সিফালৰ পৰা আহি আছিলে, ট্ৰাকখনে কি কৰিছে উল্টা ছাইডে আহিব লগা হৈ গ'ল, যিটোকে তেওঁলোকৰ ৰাস্তাটো বন্ধ হৈছিল। সদায় বিপৰীত ছাইডৰ পৰা আহিব লগা হয়। একেটা ৰাস্তা যেতিয়া আপ ডাউন কৰিব লাগে অলপ দিগদাৰ হয়। সেইখিনি ৰাস্তা বোলে এতিয়া সঁচাকৈ ভয়ানক হৈ আছে, তাতে বহুতো এক্সিডেণ্ট হৈ আছে। এতিয়া তাৰে ড্ৰাইভাৰখনহে কৈছে যে আমি যিকে ডেইলি আপ ডাউন কৰোঁ, যিখিনি ছুপাৰৰ মানুহ আছে ড্ৰাইভাৰখিনি কয় আমি ডেইলি আপ ডাউন কৰোঁ কাৰণে আমাৰ কাৰণে সুবিধা, আমি গম পাওঁ, আমি সেইখিনি সদায় শ্লোৱে চলাওঁ, আমি জানো, আমাৰ এটা হেবিট হৈছে। কিন্তু যিখিনি এদিনীয়াকৈ হয়, অৰ্থাৎ পিকনিক মানে দূৰৰ পৰা আহি যায়, দূৰৰ পৰা আহিলে তেওঁলোকে ড্ৰাইভাৰখিনিতো ইমান পাকৈত নহয়, যিমান পাকৈত ড্ৰাইভাৰ হওক, কিন্তু এই জেগাখিনিৰ কাৰণে অচিনাকি তেওঁলোকৰ। গতিকে তেওঁলোকৰ ক্ষেত্ৰত এনেকুৱা হ'ব পাৰে। গতিকে চলাওঁতে সদায় সাৱধানে চলাব লাগে, শ্ল'লি চলাব লাগে। আৰু যিটোকে এই ৰাস্তাটো এনেকুৱা, এতিয়া আমি জানিব পাৰিছোঁ যে ট্ৰাকখন এটা খাৱৈত বাগৰি গৈছে, আৰু আল্ট্ৰাখনো একেবাৰে লুটি খাই গৈছে, মানে ঘূৰণীয়া টাইপ দুপাকমান ঘূৰি গৈছে বুলি কৈছে। গতিকে বহুত বেয়া, বহুত ভয়ানকভাৱে সেই এক্সিডেণ্টটো হৈছে। সেই এক্সিডেণ্টত বহুতৰ মৃত্যু হ'ল আৰু বহুত বাচিছে। এক্সিডেণ্টত দুৰ্ঘটনাত সেই ঘটনা হোৱাৰ পিছত বহুতে এতিয়া বাইক দিছে লাইভত, নিউজবিলাকত, সাংবাদিকৰ আগত। তেওঁলোকে সঁচা কথাবিলাক ঘটনাবিলাক কৈ গৈছে কেনেকৈ কি হ'ল। পিছফালে বহিছিল, পিছফালে যিখিনি মানুহ বহিছে আল্ট্ৰাখনৰ সেইখিনি মানুহ বাচিছে, কিন্তু আগফালে বহা মানুহখিনি আৰু অৱস্থা বেয়া। আৰু যিকেইটা বাচিছে সেইকেইটাও সংকটজনক অৱস্থাত আছে। দুখ লাগেনে? এতিয়া চাবলৈ গ'লে ট্ৰাকখনৰ ভুল, কিন্তু ইফালে চাব গ'লে যিহেতুকে ৰাস্তাটোৰ কাম চলি আছে, মেৰামতি চলি আছে, সেইটো ছাইড যিটোকে বন্ধ, গতিকে এইটো ছাইডৰ পৰা চলাইছে যিটোকে ট্ৰাকখনৰ ভুল নাই। ৰাতিৰ কথা, ভালদৰে যিমান হ'লেও তীব্ৰ বেগেৰে আহি আছিল চাগে, আৰু সেইটো কাৰণে এক্সিডেণ্টটো হৈ গ'ল। আৰু যিহেতুকে এতিয়া কুঁৱলীৰ সময়, কুঁৱলীত মানুহ দেখি নাপায়, কিন্তু এক্সিডেণ্টৰ সময়ত কুঁৱলী নাছিল বুলি কৈছে, আবেলি হৈছিল নেকি। তাৰপিছত কুঁৱলী নাই, যিহেতুকে এক্সিডেণ্টৰ সময়ত কুঁৱলী নাই বুলি কৈছে। কুঁৱলী নাথাকিবই দিয়কচোন, আৰু এক্সিডেণ্টটো হ'ব নালাগিছিল, কিন্তু সেই টাৰ্ণটোৰ কাৰণে এক্সিডেণ্টটো হ'ল। আচলতে বিধিৰ বিপাক, বিষাদৰ দিন, অভিভপ্ত সময় তেওঁলোকৰ জীৱনলৈ ঘোৰ অমানিশা নামি আহিল। বহুতে দুখ, সেই মৃতকৰ ঘৰত কি এটা অৱস্থা, কি এটা পৰিৱেশ, যিটো সময়ত আনন্দ উৎসাহেৰে উল্লাহেৰে পিকনিক খাবলৈ গৈছিল, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ গৈছিল, এসাঁজ লগে ভাগে খাম বুলি ওলাই গৈছিল, আৰু সেই মানুহ যোৱা বাটে নেক্সট ঘূৰি নাহিল। দুখৰ কথা নহয়নে? বা সেই ভগৱানৰ সেই ঠাইখিনি, টিলিঙা মন্দিৰখিনি গৈ নাপালে, টিলিঙা বান্ধিবলৈ নাপালে, তেওঁলোকে একেবাৰে ঈশ্বৰৰ ওচৰলৈকে গুচি গ'ল। বহুত দুখৰ কথা। এতিয়া ভুল শুদ্ধ এতিয়ালৈকে চিয়'ৰ হোৱা নাই, সম্ভৱ ট্ৰাকখনৰ ভুল হ'ব যেন লাগিছে মোৰ নিউজটো শুনি পিনে বা দেখি পিনে। যদি ভুল হৈছে ট্ৰাকখনে, তেওঁলোকে পাব। আৰু ট্ৰাকৰোতো অৱস্থা নাই, খাৱৈ যিটোকে লুটি খাই গৈছে, বাগৰি গৈছে, এতিয়া উদ্ধাৰ কৰিছে। এতিয়া সময়ত গম পোৱা যাব, কিন্তু ট্ৰাকখনৰ ভুল হ'ব যেন লাগিছে অনুমান। বা এতিয়া ৰাস্তাটোকো যদি ভুল ধৰা যায়,
ৰাস্তা মেৰামতি কৰা মানুহখিনিয়ে দোষী হ'ব। এতিয়া কোন দোষী কোন নিৰ্দোষী এতিয়ালৈকে মীমাংসা কৰিব পৰা নাই। মোৰ সম্ভৱ ট্ৰাকখনেও দোষী, ট্ৰাকখনে ভুল। আৰু ইমানজনৰ প্ৰাণ কাঢ়িলে, এতিয়া ট্ৰাকখনৰ কাৰণেও হ'ল। ট্ৰাকখন যদি অকণমান শ্ল'লি আহিলে, যিটোকে বিপৰীত ছাইডৰ পৰা আহিছে আৰু অন্য এটা ৰাস্তাৰে আহিছে, গতিকে ট্ৰাকখন অকণমান শ্ল'লি আহিলে এনেকুৱা এটা ঘটনা চাগে নঘটিলেহেঁতেন। গতিকে ট্ৰাকখনে অলপ চাই চিতি চলাব লাগিছিলে। এনেকুৱা যাতে আমি শব্দটো শুনিব নাপাৰিলোঁ হয়, এনেকুৱা এটা ঘটনা নেদেখিলোঁ হয় চকুৰে। আজি বহুত দুখ লাগে। সমগ্ৰ অসমতে এই ঘটনাটোৱে শোকাকুলৰ এটা পৰিৱেশ কৰিছে। বহুত দুখ লাগে। আজি সমগ্ৰ অসমখনে মানে ভাবি লৈছে যে পিকনিক বা এনেকুৱা এটা হেৰিত গ'লে কেনেকুৱা কি পৰিস্থিতি হ'ব। গতিকে সেইকাৰণে মই ভাবোঁ সকলো ড্ৰাইভাৰ সন্থাক, সকলো ড্ৰাইভাৰকে অনুৰোধ কৰিছোঁ, আপোনালোকে অলপ শ্ল'লি গাড়ীখন চলাব। কাৰণ বহুতৰ প্ৰাণ, বহুতৰ জীৱন জড়িত হৈ থাকে সেই গাড়ীখনত, বহুত মানুহ যিটো থাকে, আৰু ইমানৰ প্ৰাণ হেৰুৱাটো সম্ভৱ নহয়। আৰু নেক্সট টাইম যাতে এনেকুৱা এটা ঘটনা নঘটে তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু তেওঁলোকৰ আত্মা চিৰশান্তি কামনা কৰি আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ।